বৰক্ষেত্ৰীত খেতি-বাতিৰে আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰয়াস একাংশ প্ৰাক্তন আলফা সদস্যৰ। জানিব পৰা মতে চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত এইসকল প্ৰাক্তন আলফা সদস্য। চৰকাৰী কৃষকসকলক হেজাৰ হেজাৰ কুইণ্টল বীজ বিতৰণ কৰি আহিছে যদিও এইসকল প্ৰাক্তন আলফা সদস্যই চৰকাৰী বীজ আশা নকৰি নিজৰ মূলধনেৰে খেতি কৰি আহিছে। প্ৰায় ৭০ বিঘা মাটিত মাকৈ, সৰিয়হ, জলকীয়া, বেঙেনা আদি বিভিন্ন ধৰণৰ খেতি কৰি আহিছে এই প্ৰাক্তন আলফা সদস্যসকলে। কৃষিক জীৱিকা হিচাপে লোৱা এই প্ৰাক্তন আলফা সদস্যসকলে খেতিৰ বাবে প্ৰয়োজনীয় ট্ৰেক্টৰ, পাৱাৰ টিলাৰ আদিৰ সা-সুবিধা কৰি দিবলৈ অনুৰোধ জনায় কৃষি বিভাগক। আজিলৈকে 2024 চন আমি আজি 18-19 বছৰ ধৰি ইয়াতে আছোঁ। ইয়াতে আমি খেতি কৰি আছোঁ। আমি পূব বৰক্ষেত্ৰী অঞ্চলৰ আমাৰ যিখিনি প্ৰাক্তন আলফা আছোঁ, আমি গোটেইখিনি ইয়াতে আছোঁ। আমি প্ৰায় 8-10 জন ল'ৰা ইয়াত আছোঁ। আমি আজি প্ৰতি বছৰে এনেধৰণে খেতি কৰি আছোঁ। আমি এগ্ৰিকালচাৰ ফালৰ পৰা সময়ত আমি কিছু পৰিমাণে বিধান পাওঁ। যেনেকুৱা আমি ৰাজমাহ আনিছিলোঁ, যোৱা বছৰো আনিছোঁ, এইবাৰো আনিছোঁ। অকণমান আলু দিছে আমাক 4 বেগমান, এইবাৰো দিওঁ বাইদেউ। আৰু দ্বিতীয়তে আমাক বিশেষভাৱে আমাৰ এটা প্ৰয়োজনীয় বস্তু আছে। আমাক ট্ৰেক্টৰ এখন লাগে, আমাক মেচিনাৰী কিছুমান সা সুবিধা লাগে, হুইলাৰ লাগে, মেচিন লাগে, স্প্ৰে কৰা মেচিন। আমি এইবিলাক কোনো ধৰণৰ মানে এগ্ৰিকালচাৰ অফিচৰ পৰা আমি পোৱা নাই বা চৰকাৰেও আমাক দিয়া নাই। আমি আশা কৰিছোঁ যে আমাৰ বৰ্তমান এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ যিখিনি আমাৰ বিভাগীয় আছে, ADO বাইদেৱে ধৰি SDO ছাৰ, তেখেতসকলে আমাৰ খেতিখিনি বা আমি কি ধৰণে ইয়াতে খেতি কৰি আছোঁ সেইখিনি তেওঁলোকে যদি এবাৰ আহি চাই, আমি মানে উঠি অহা যুৱক আমি নিজে সংস্থাপনৰ কাৰণে কি কৰি আছোঁ, তেওঁলোকে আমাক অলপ যদি সুবিধা কৰি দিয়ে, আমি অলপ বেছি স্বাৱলম্বী হ'ব পাৰিলোঁ। আজি সময় এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰিছিলোঁ। SDO আগৰ SDOটো থাকোঁতে আমি যোগাযোগ কৰিছিলোঁ। এতিয়া বৰ্তমান যিটো SDO ছাৰ আহিছে, তেখেতৰ লগত বাইদেউ নেকি, গোটেই তেখেতৰ লগত মানে আমি যোগাযোগ হ'ব পৰা নাই বৰ্তমানলৈকে। পন্থী মাজতে আমাৰ পেকেজ এটা দিলে, তেওঁলোকে পেকেজ ল'লে। তেওঁলোকে যিখিনি শিবিৰত আছিল 800 সদস্যই, তেওঁলোকৰ কাৰণে সেই পেকেজটো পাইছে। কিন্তু বাকী যিবিলাক 90 চনৰ পৰাই চাৰেণ্ডাৰ কৰি আহি আছে ক্ৰমান্বয়ে, এতিয়ালৈকে সেইখিনি বৰ্তমান পোৱা নাই। এইটোৱে মুখ্যমন্ত্ৰী মহোদয়ক জনাব বিচাৰিছোঁ, আমাৰ যিখিনি 90 চনৰ পৰা যিখিনি ল'ৰাই চাৰেণ্ডাৰ কৰি মানে অসম স্বাধীনতাৰ কাৰণে সপোন দেখিছিল, তেখেতসকলেও যিহেতুকে বহুতো আতিশয্য হৈছে, জেল খাইছে, মাৰ খাইছে, মৰিছে আমাৰ নিচিনা সদস্য, আমিও ভুক্তভোগী হৈ আছোঁ। আমাকো যেন তেখেতসকলে অলপ চকু মেলি চাই, মুখ্যমন্ত্ৰী মহোদয়, তেখেতৰ ওচৰত আমি কাতৰ অনুৰোধ কৰিছোঁ। 90 বিঘা মাটি আমি আবণ্টন আছে আমাৰ এই গোটাই এলেকাটোত। আমি এই 90 বিঘাৰ ভিতৰত আমি মোটামুটি 80 বিঘা মানে মাকৈ খেতি কৰিছোঁ। বাকী আমি অলপ এতিয়া নতুনকৈ জয়া ধানো কৰিছোঁ আৰু আমি অলপ সৰিয়হ খেতি কৰিছোঁ। এইটো আমাৰ NGOটোৰ নাম আছিল লুইতপুৰীয়া কৃষি সমাজ, কৃষক সমাজ প্ৰাক্তন আলফা। মুকালমুৱাৰ পৰা আজিজ আলীৰ প্ৰতিবেদন, এনিভাৰো 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি